হেল্ল' সকলোকে নমস্কাৰ জনাইছোঁ আৰু মোৰ ইউটিউব চেনেল আছামিজ নলেজ কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে নিশ্চয় জানে যে অষ্টম দৰমহা আয়োগৰ দিন লাহে লাহে চমু চাপি আহিছে আৰু নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা গম পোৱা অনুসৰি এই মাহতে অৰ্থাৎ মে' মাহৰ শেষৰ ফালে অষ্টম দৰমহা আয়োগৰ যিখন কমিটি সেই কমিটিখন গঠন হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। আৰু এই কমিটিখন গঠন হোৱাৰ লগে লগে যিটো আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হ'ব সেইটো হ'ব ফিটমেণ্ট ফেক্টৰ নিৰ্ধাৰণ। এই ফিটমেণ্ট ফেক্টৰটো কিমান হ'ব পাৰে এই বিষয়ে মই ইতিমধ্যে এটা ভিডিঅ' বনাইছোঁ, আপোনালোকে চেনেলত গৈ চাব পাৰিব। মই ইতিমধ্যে উল্লেখ কৰিছিলোঁ যে ফিটমেণ্ট ফেক্টৰটো হ'ব পাৰে 1.92, কিন্তু বৰ্তমান সময়ত যিটো মূল্যবৃদ্ধি হৈ আছে আৰু NCJCMৰ ফালৰ পৰা চৰকাৰক যেনেকৈ হেঁচা দি থকা হৈছে ফিটমেণ্ট ফেক্টৰটো বঢ়োৱাৰ কাৰণে, তাৰ ওপৰত ভিত্তি কৰি ফিটমেণ্ট ফেক্টৰটো কিছু বাঢ়িবও পাৰে। যদিও বহুত নাবাঢ়ে তথাপিও 2.20 বা 2.25 পৰ্যন্ত বাঢ়িব পাৰে। আৰু কেনেকৈ বাঢ়িব পাৰে এই সন্দৰ্ভত আজি অলপমান বিশ্লেষণ আগবঢ়াম বুলি ভিডিঅ'টো বনাইছোঁ, গতিকে আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব। ফিটমেণ্ট ফেক্টৰটো কিমান হ'ব সেইটো নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত কিছুমান নিৰ্দিষ্ট ফেক্টৰে কাম কৰে আৰু মূল্যবৃদ্ধি হৈছে এটা অন্যতম ফেক্টৰ যাৰ ওপৰত ভিত্তি কৰি ফিটমেণ্ট ফেক্টৰটো নিৰ্ধাৰণ কৰা হয়। যেতিয়া 2006 চনত ছিক্স পে কমিশ্যন আহিছিল তেতিয়া সেই সময়ৰ যিখন কমিটি আছিল, পে কমিশ্যনৰ যিখন কমিটি আছিল, সেই কমিটিখনে সেই সময়ত এটা পৰিয়ালে চলিবলৈ কিমানখিনি টকাৰ প্ৰয়োজন হৈছিল সেইখিনি হিচাপ কৰিছিল আৰু তাৰ ওপৰত ভিত্তি কৰি এটা ফিটমেণ্ট ফেক্টৰ নিৰ্ধাৰণ কৰিছিল। আৰু সেই তালিকাখন এনেকুৱা ধৰণৰ আছিল। এই তালিকাখনত কি কৰা হৈছে যে ফিক্সেশ্যন অফ মিনিমাম ৱেজ এজ অন 1/1/2006, 2006 চনৰ 1 জানুৱাৰী তাৰিখত সেই সময়ত বস্তুৰ দাম কেনেকুৱা আছিল, যিখিনি বস্তু এটা পৰিয়াল চলিবলৈ ইছেঞ্চিয়েল আছিল, দৰকাৰী আছিল, তাত বিভিন্ন বস্তুৰ নাম দিয়া আছে, আইটেমছ বুলি, ৰাইচ, হুইট, ডাল, এইবিলাক বস্তুৰ নাম দিয়া আছে, বা অন্যান্য যিখিনি আমাৰ লাগতিয়াল সামগ্ৰী আছে এটা পৰিয়াল চলিবলৈ দৰকাৰ হোৱা সেই সামগ্ৰীবিলাকৰ কিমানখিনি পৰিমাণ লাগে একোজন ব্যক্তিক, ইয়াত দিয়া আছিল যে পাৰ ডে PCU ইন গ্ৰামছ। PCU হৈছে পাৰ ডে কনজাম্পশ্যন ইউনিট, এদিনত কিমানখিনি দৰকাৰ হয়। যেনে চাউল এদিনত এজন ব্যক্তিক লগা হয় 475 গ্ৰাম, সেইটো হিচাপ দিয়া আছে। আৰু ঠিক তেনেকৈ এটা মাহত কিমান লাগিব 3 CU দিয়া আছে, হ'ল এটা পৰিয়ালত 3জন ব্যক্তি বুলি ধৰা হৈছিল সেই সময়ত, তেনেকৈ এইটো হিচাপ কৰা হৈছিল। তেনেকৈ হিচাপ কৰাৰ পিছত যিখিনি হিচাপ ওলাইছিল তাৰ ওপৰত ভিত্তি কৰিয়ে এটা এমাউণ্ট নিৰ্ধাৰণ কৰা হৈছিল যে এইখিনি টকা এটা পৰিয়ালক চলিবলৈ সেই সময়ত দৰকাৰ হৈছিল। আৰু তাৰ ওপৰত ভিত্তি কৰিয়ে যিটো আমাৰ 5th পে কমিশ্যন আছিল, সেই 5th পে কমিশ্যনৰ পৰা 6th পে কমিশ্যনলৈকে আহোঁতে যিমানখিনি দৰমহা বৃদ্ধি কৰিবলগীয়া হৈছিল সেই অনুপাতে ফিটমেণ্ট ফেক্টৰটো নিৰ্ধাৰণ কৰা হৈছিল। আৰু 6th পে কমিশ্যনৰ নিচিনাকৈ ঠিক সেই একেই ফৰ্মুলাটো 7th পে কমিশ্যনতো প্ৰয়োগ কৰা হৈছিল। আৰু এতিয়া ইয়াত লিখা আছে যে কেলকুলেশ্যন অফ মিনিমাম পে এজ অন 1/1/2016। গতিকে 2016 চনৰ যেতিয়া 1 জানুৱাৰী তাৰিখ আছিল সেই সময়ত কিমানখিনি দাম আছিল বস্তু বাহানিৰ সেই হিচাপটোও যেনেকৈ 6th পে কমিশ্যনৰ হিচাপ কৰা হৈছিল বস্তু বাহানি আইটেমখিনিৰ দামটো, সেই একে আইটেমখিনি লৈয়ে এইটো হিচাপ কৰা হৈছিল 7th পে কমিশ্যনত, যে কিমানখিনি দামৰ বৃদ্ধি হ'ল সেইটো তুলনা কৰাৰ পিছত যিটো টোটেল এমাউণ্ট হ'ব সেইখিনি হিচাপ কৰা হৈছিল। আৰু এই সামগ্ৰীখিনি পাৰ ডে এজন ব্যক্তিয়ে কিমানখিনি খৰচ কৰিব সেইটো হিচাপ কৰা হৈছিল সেই আগৰ নিচিনাকৈ 6th পে কমিশ্যনৰ নিচিনাকৈ। আৰু লগতে 6th পে কমিশ্যন যেনেকৈ 3জন মেম্বাৰ আছিল, ইয়াতো সেই একেই 3জন মেম্বাৰে ৰখা হৈছে, এটা ফেমিলিত 3জন মেম্বাৰ হিচাপ কৰিয়ে হিচাপটো কৰা হৈছে যে কিমানখিনি আগতকৈ বেছি টকাৰ খৰচ হ'ব। আৰু সেই টকাৰ পৰিমাণটো সোঁফালে দিয়া আছে, আপোনালোকে চাব পাৰিব কিমানখিনি খৰচ আগতকৈ বাঢ়িছে। যিখিনি খৰচ 6th পে কমিশ্যনত আছিল তাৰ তুলনাত 7th পে কমিশ্যনত কিমানখিনি খৰচৰ পৰিমাণ বৃদ্ধি হৈছে সেইখিনি হিচাপ কৰা হৈছিল। আৰু তাৰ ওপৰত ভিত্তি কৰিয়ে আমাৰ 7th পে কমিশ্যনত কিমানখিনি ফিটমেণ্ট ফেক্টৰ দৰকাৰ হ'ব, প্ৰয়োজন হ'ব সেইটো নিৰ্ধাৰণ কৰা হৈছিল। আৰু এইখিনি যাৱতীয় সামগ্ৰীৰ লগত এটা পৰিয়ালৰ বিয়া বাৰু বা উৎসৱ পাৰ্বণৰ নামত যিখিনি খৰচ হয় সেইখিনিৰ বাবে এটা এমাউণ্ট ধৰা হৈছিল। আৰু এনেকৈ হিচাপ কৰাৰ শেষত যিটো এমাউণ্ট পোৱা গৈছিল সেই এমাউণ্টটো আছিল 17,992 টকা, যাক ৰাউণ্ড ফিগাৰ কৰি কৰা হৈছিল 18,000 টকা, এগৰাকী ব্যক্তিয়ে পাব লগা মিনিমাম চেলাৰী, যিটো চেলাৰী আমাৰ ষষ্ঠ দৰমহা আয়োগৰ সময়ত আছিল 7,000 টকা। গতিকে 7,000ৰ পৰা 18,000লৈকে চেলাৰীটো উন্নীত কৰা হৈছিল। আৰু এনেকৈ যদি আমি হিচাপ কৰি চাওঁ তেনেহ'লে বৰ্তমান সময়ত যেতিয়া অষ্টম দৰমহা আয়োগ গঠন কৰা হ'ব তেতিয়া বৰ্তমানৰ মূল্যবৃদ্ধিৰ হিচাপত চালে সেই এমাউণ্টটো প্ৰায় 40,000 টকা পৰ্যন্ত হৈ যাব, যিটো আমাৰ মিনিমাম চেলাৰী একচুৱেলি হ'ব লাগে। কাৰণ 2016 চনৰ তুলনাত বৰ্তমান সকলোবিলাক সামগ্ৰীৰে দাম বৃদ্ধি পাইছে। 2016 চনত যেতিয়া এইটো ৰিপৰ্ট
তৈয়াৰ কৰা হৈছিল সেই সময়ত চাউলৰ দাম আছিল প্ৰতি কেজিত 25 টকা কিন্তু বৰ্তমান সময়ত চাউলৰ দাম প্ৰতি কেজিত 55 পৰা 60 টকা হৈছে আৰু এই দামটো অকল এখন চহৰৰ ওপৰত বা এখন ৰাজ্যৰ ওপৰত ভিত্তি কৰি কৰা নহয় এই দামটো কৰা হয় এটা মানে সৰ্বভাৰতীয় এটা হিচাপ কৰা হয় আৰু ভাৰতৰ যিবিলাক ডাঙৰ ডাঙৰ চহৰ আছে তেনেকুৱা চহৰ 4-5খনৰ মানে দাম যিটো হ'ব এভাৰেজ দাম হ'ব তাৰ তুলনা কৰি এই ৰিপৰ্টটো মানে প্ৰস্তুত কৰা হয় গতিকে সেই ফালৰ পৰা চাবলৈ গ'লে আটাইবিলাক সামগ্ৰীৰ তেনেকৈ দাম বৃদ্ধি পাইছে সেই সময়ত তেলৰ দাম কিমান আছিল বৰ্তমান কিমান হৈছে সেই সময়ত দালিৰ দাম কিমান আছিল এতিয়া কিমান হৈছে এই আটাইবিলাক বিষয় চালিজাৰি চাই যিটো এমাউণ্ট মানে বৰ্তমান সময়ত পোৱা যাব সেই এমাউণ্টটো প্ৰায় 40,000 টকাৰ আশে-পাশে হ'ব আৰু যদিহে তেনেকুৱা হয় তেনেহ'লে ফিটমেন্ট ফেক্টৰটো 2.20 পৰা 2.25 পৰ্যন্ত হ'ব পাৰে যদিহে আশা কৰা ধৰণে ফিটমেন্ট ফেক্টৰটো 2.20 পৰা 2.25 পৰ্যন্ত হৈ যায় তেনেহ'লে সকলোবিলাক কৰ্মচাৰী তথা পেঞ্চনাৰসকল যথেষ্টখিনি উপকৃত হ'ব আজিলৈ ভিডিঅ'টো ইমানেই পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ